হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিত্ৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ৰত্নৰ দেউতাকৰ খবৰ ল'বলৈ মেডিকেললৈ যাব আৰু তই অহিৰণ ছাৰক মাৰিছিলি নেকি বুলি সুধিব। আৰু তেতিয়া বেদই এইবোৰ তই কি কৈ আছা, মই আকৌ অহিৰণ ছাৰক কিয় মাৰিম বুলি ৰত্নক ক'ব। আৰু তেতিয়া ৰত্নই তই বেয়া কাম কৰিলেও এনেকুৱা এটা বেয়া কাম নকৰা বুলি মোৰ তোৰ ওপৰত বিশ্বাস আছে বুলি ক'ব, কিন্তু মানুহবোৰে তই বুলি সন্দেহ কৰিছে বুলি বেদক কোৱাত দেখিবলৈ পাব। এইফালে আকৌ অহিৰণ সুস্থ হৈ ঘৰলৈ যাব আৰু তেতিয়া লগত থকা পুলিচজনে অহিৰণৰ খবৰ ল'বলৈ যাব। আৰু তেতিয়া অহিৰণে অনিবেদৰ ওপৰত দিয়া কেছটো কিমান আগবাঢ়িছে বুলি সুধিব। আৰু তেতিয়া লগত থকা পুলিচজনে অনিবেদৰ ওপৰত কোনো ধৰণৰ এফআইআৰ ৰেজিষ্টাৰ হোৱা নাই বুলি ক'ব। আৰু তেতিয়া মাইতো মোৰ পৰা চাইন কৰি আনিছিল এফআইআৰখন দিবলৈ বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অহিৰণৰ ওচৰলৈ অহা ছোৱালীজনীৰ লগত অহিৰণৰ বিয়া ঠিক হোৱা বুলি ভাবি জুনৰ মনটো বেয়া লাগিব। আৰু ডিংকিৰ ওচৰত এইখন চহৰৰ পৰা মই বহুত পালো আৰু বহুত হেৰালো, এতিয়া এইখন চহৰ এৰিব বিচাৰিছো বুলি ডিংকিৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে পবিত্ৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।